নমস্কাৰ বন্ধুসকল। আজিও ভিডিঅ'টো গাড়ীত বহি আৰম্ভ কৰিবলগীয়া হ'ল। আচলতে কথাটো কি হ'ল, ঘৰত আছোহি। ঘৰত অনুষ্ঠান এটাও আছে। অনুষ্ঠানটো হ'ল যে আমাৰ দাইৰ ল'ৰা, আমি সাধাৰণতে দাই বুলি কওঁ, খুৰা মানে আমাৰ সৰু খুৰাৰ সৰুটো ল'ৰা মানে ভাইটিৰ, তেওঁলোকৰ সি যিহেতু বিয়া পাতিলে, মোতকৈ আগত বিয়া পাতিছে, তেওঁলোকৰ মানে আমাৰ নতুনকৈ ভতিজা এটা জন্ম হৈছিলে। ইতিমধ্যে ভিডিঅ' এটা আমি দিছিলোঁ, তাৰ আমি নামটো তেওঁ ৰুদ্ৰাংশ ৰাখিছোঁ। আজি আমাৰ বিশেষকৈ অসমীয়া সমাজত প্ৰায়সকলে জানেই যে এটা গৃহশুদ্ধিৰ এটা ব্যৱস্থা থাকে, যিটো ধৰি লোৱা হয় যে সন্তান জন্ম হোৱাৰ পিছত অলপ দিনৰ কাৰণে ঘৰখনক মানে এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত থকাৰ পাছত ঘৰখন শুদ্ধি কৰাৰ নিচিনা যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো আছে আজি। আৰু লগতে সেই দাইহঁতৰ ল'ৰাটোৰ মানে ভাইটিৰ আজি বাৰ্থডেও, লগতে সেই ভাইটিৰ ল'ৰাৰ মানে ৰুদ্ৰাংশ জন্ম হোৱাৰ কাৰণে যেনিবা গৃহশুদ্ধিৰ অনুষ্ঠানটো আছে। আজিও গাড়ীত মানে সোমাই কথাখিনি ক'বলগীয়া এইকাৰণে হ'ল যে ঘৰত গাঁৱৰ অনুষ্ঠানবোৰত বিশেষকৈ কি হয়, নাম প্ৰসংগ বা এনেকুৱা কিছুমান অনুষ্ঠান হৈ আছে আৰু ঘৰত গোটেই মানুহেৰে ভৰ্তি হৈ আছে। মই ঘৰৰ চোতালত গাড়ীখন থোৱা নাই, অলপ মুখৰ আগৰ ফালে থৈছোঁহি, তাতে কথাখিনি আৰম্ভ কৰি লৈছোঁ। বাকীখিনি দেখাম আপোনালোকক, চাব সকলোৱে। এয়া ৰাইজে মানে কি হৈছে, শাক পাচলিবোৰ কাটিছে, যিহেতু খাদ্য অনুষ্ঠানটোও আছে লগতে, আৰু খানা মেইন না, গতিকে এইফালে আমাৰ জ্যেষ্ঠ মহিলাসকলে প্ৰসাদৰ যিখিনি মাহ প্ৰসাদ ধৰা কাম কৰি আছে। এয়া খাদ্যৰ যে কথা কৈছিলোঁ, এইখিনি হ'ল এই আজি ৰুটি চব্জিৰ ব্যৱস্থা কৰা হৈছে। এইখিনি সকলোৱে আমাৰ গাঁৱত মিলিজুলি কৰা হয়। অনুষ্ঠানটো যিহেতু ভকতীয়া ধৰণৰ বা সামাজিক এনেকুৱা এটা অনুষ্ঠান, তাতে অন্য কাৰিকৰৰ ব্যৱস্থা কৰা হোৱা নাই। আমাৰ গাঁৱৰে ব্যক্তিসকলে এইখিনি নিজেই ৰান্ধিছে। এখেত মোৰ তাৱৈদেউ হয়, তেখেত আমাৰ গাঁৱৰ ওচৰৰে মানুহ, গতিকে তেওঁ জড়িত আছে। আৰু কিছুমান নীতি নিয়মৰ মাজত যিহেতু কামখিনি কৰা হয়, গতিকে এনেকৈ ধৰণে জাতীয় পোচাক পৰিধান কৰিও লৈছে, সেইটো বুজি পাইছে আপোনালোকে। এইখিনি খাদ্যবস্তু বনাই আছে, ৰান্ধি আছে তেওঁলোকে। তাৰমানে এইজন লোহিত দাই, নাম প্ৰসংগ চলি আছে। এই যিজন নামৰ আসনত বহিছে নামাচাৰ্য, তেখেত আমাৰ স্কুলৰ শিক্ষাগুৰুও আছিলে, লগতে এতিয়া তেখেত চাকৰি পৰা অৱসৰ লোৱাৰ পাছত এতিয়া সামাজিক এনেকৈ জড়িত আছে, তেখেতে নাম প্ৰসংগ কৰি আছে। এইখিনি আমাৰ গাঁৱৰ ভকতসকল। বাকী ভাইটি মুখাশিল্পৰ লগত যিহেতু জড়িত, মই এইখিনি মানে আমাৰ ধৰ্মীয় যিখিনি দিশ সেইখিনি মই দেখাই দিছোঁ অলপমান। আমাৰ বিশেষকৈ যাৰ আজি জন্মদিন বুলি মই কৈছিলোঁ, তেওঁ এই মুখাশিল্পৰ লগতো জড়িত। বাকী মই আকৌ দেখাইছোঁ, এইসকলে প্ৰথমতে দেখাওঁতে অকল আৰম্ভণি হৈছিলে মাত্ৰ, এতিয়া ইতিমধ্যে চব্জিৰ অংশটো হৈ গৈছে। এয়া বৰদেউতাই কীৰ্তন পাঠ কৰি আছে। এইখিনি অনুষ্ঠান যিহেতু নাম প্ৰসংগৰ পাছতে এইভাগ অনুষ্ঠান হয় আমাৰ ইয়াত, এনেধৰণে হৈছে। বাকী সৌফালে দেখিছে আপোনালোকে মহিলাসকলে চাহৰ যোগান ধৰিছে, তেনেধৰণে অনুষ্ঠান চলি আছে। মই দেখাই দিছোঁ গোটেই অনুষ্ঠানটো। আৰু দ্বিতীয়তে মোৰ ক'বলগীয়া কথাটো হ'ল কি, এই অনুষ্ঠানটোৰ যিহেতু দুটা অনুষ্ঠান আছে, মানে মই আকৌ কৈছোঁ, দাই খুৰাৰ ল'ৰা তাৰ জন্মদিনো আৰু তাৰেই সন্তান যি নতুনকৈ আমাৰ মাজলৈ আহিছে, মোৰ ভতিজা ৰুদ্ৰাংশৰ আজি যিহেতু জন্মৰ পাছত গৃহশুদ্ধিৰ অনুষ্ঠানটো, গতিকে এইখিনি মানে সামাজিক অনুষ্ঠান চলি আছে। এইটোৱেই মোৰ ভাইটিটো, আৰু কোচত লৈ থকা ভতিজাটো মানে তাৰ ল'ৰা, দেখাই দিছোঁ আপোনালোকক। এয়া ভকতসকলে আমাৰ এইফালে এইটো বিশেষকৈ নিয়মটো আছে কি, যে এনেকুৱা যিসকলে সামাজিক দায়িত্ব থাকে, তাৰমানে তেওঁলোকে ৰাতিপুৱা বিশেষকৈ আহাৰ গ্ৰহণ নকৰাকেই অনুষ্ঠানলৈ গুচি আহে। এই নাম প্ৰসংগ আৰু পাঠ হৈ যোৱাৰ পাছত এতিয়া তেওঁলোকে এই জলপান গ্ৰহণ কৰিছে। এইখিনি অলপমান দেখাই দিছোঁ। আৰু যিহেতু নীতি নিয়মৰ কিছুমান কথা থাকে, মই একেবাৰে ভিতৰলৈ গুচি যোৱা নাই, অলপ দূৰৰ পৰা ভিডিঅ'টো কৰিব লগা হৈছে, মানে মই যাব নোৱাৰোঁ তালৈকে। মাজতে আকৌ আমাৰ আইসকলে কি কৰিলে, এই বাৰীতে থকা মানে আমি সাধাৰণতে চুকা টেঙা বুলি কওঁ, ঠাই বিশেষকৈ হয়তো নামটো বেলেগ হ'ব পাৰে, আনি এইখিনি যোগাৰ কৰিছে। আমি টেঙা দেখিলে লোভ নলগা মানুহ চাগে নাই বুলি ক'লেও বেয়া নহ'ব। এইখিনি চাওক, ইতিমধ্যে মই যিখিনি দেখাইছিলোঁ সেইখিনি সময়ত কি হৈছিলে, ভকতসকলে খাদ্য ৰন্ধনৰ কামখিনি কৰিছিলে। তাৰপাছত তেখেতসকলৰ মূল অনুষ্ঠানটোৰ পাছত এতিয়া অলপমান সামগ্ৰী আকৌ প্ৰয়োজন হোৱাৰ কাৰণে এই আমাৰ খনিকৰৰ অলপ ৰান্ধি দিছে। তাৰমানে এই তৰালি ভণ্টিয়ে মোক হিচাপ দিছে, মানে মই তাইক ক'লোঁ যে আৰু অলপ ৰুটি বেলিব লাগিব,
তাইক ঘৰত কাম আছে বুলি বুজাইছে, মানে যে তাইৰ সেইবোৰ জীৱ জন্তু পালন কৰে বুলি বুজাইছে। সেইটোকে মই তাইৰ ভইচটো ইয়াত দি দিছোঁ যাতে আপোনালোকে শুনি পায়। এইখিনি ৰাতিৰ অনুষ্ঠান, দিনৰখিনিলৈকে হৈ গ'ল। আৰু আমাৰ অঞ্চলটোত আমাৰ এইখিনি সমাজত এটা নিয়ম থাকে, পিতৃ মাতৃৰ এই সন্তান জন্মৰ সময়ত কিবা যদি দুখ থাকি যায় সেইখিনি নিবাৰণ কৰাৰ ব্যৱস্থা হিচাপে কিছুমান সামাজিক নীতি নিয়ম পালন কৰা হয়। তাৰে এইটো এটা অংশ। ৰাতিলৈ এনেকৈ অন্নমুঠিৰ ব্যৱস্থা কৰা হৈছিলে। ভকতসকলে এনেকৈ আমাৰ এইফালে, যিহেতু মই নাজানো, মই আমাৰ এইফালে বুলি এইকাৰণে আচলতে ব্যৱহাৰ কৰিছোঁ কি ঠাই বিশেষে বেলেগ বেলেগ হ'ব পাৰে। আমাৰ অঞ্চলটোত বিশেষকৈ এনেকৈ সামাজিক অনুষ্ঠান, বিশেষকৈ ভকতীয়া অনুষ্ঠানবোৰত কলপাতত খোৱাৰ ব্যৱস্থা এটা থাকে। দেখাই দিছোঁ আমি এই অন্নমুঠি গ্ৰহণ কৰাৰ আগতে ভকতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি তেওঁলোক পতি পত্নীয়ে মানে ৰুদ্ৰাংশৰ মাক দেউতাকে আৰু সেৱা লৈছে। এইখিনি আমাৰ নীতি নিয়ম সমাজত প্ৰচলিত। তাকে অলপমান দেখাই দিছোঁ। সেইফালে আকৌ জুই সেকিও আছে এজনে আমাৰ, সেয়াই আমাৰ সৰু দাই, মানে খুৰা। অনুষ্ঠানৰ সামৰণি হৈ গ'ল। এতিয়া আকৌ কি হ'ল, এইবোৰ ধেমেলীয়া কথা আচলতে। এই আমাৰ ৰুদ্ৰাংশ বেটাক উপহাৰ দিছে নহয় ৰাইজে, ধৰি লওক অনুষ্ঠানটোলৈ আহোঁতে। সেইবোৰকে মাকে বৰ মাকে লগ লাগি চাইছে অলপমান।